বৰ্তমান সামাজিক মাধ্যম তোলপাৰ লগাই থকা পংখী সন্দিকৈ হত্যাকাৰী স্বামী নীতিকেশ শইকীয়া বৰ্তমান আছে আৰক্ষীৰ জিম্মাত। তাৰ পৰা মাহ হালধি নোযাওঁতে স্বামী নীতিকেশ শইকীয়াৰ হাতত কঁকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল পংখী সন্দিকৈয়ে। পিছে মৃত্যুৰ আগতে পংখী সন্দিকৈ কলৈ গৈছিল? পংখী সন্দিকৈ ছোৱালীজনী কেনেকুৱা আছিল? তেখেতৰ সম্পৰ্কীয় এজন ককায়েকে দিয়া এটা ফেচবুক পোষ্ট বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঋতুজ প্ৰিয়ম নামৰ এজন যুৱকে লিখিছে এনেদৰে। এদিন হঠাতে তাইৰ ফোন, ঋতু দা অক্টোবৰ ৩ তাৰিখে আমাৰ বিয়া, আপুনি কিন্তু আহিবই লাগিব। যেনেকৈ নহওক সময় মিলাই আহিব। মই তেতিয়া ডুমডুমাত, মোৰ প্ৰতিটো ব্যস্ততাৰ কথা তাই জানে। তাই মানে পংখী। অভিনয়ৰ বাবে তাই মোৰ ওচৰত আহিছিল। সেইফালৰ পৰা তাই মোৰ ছাত্ৰী, কিন্তু তাই মোৰ একদম আপোন ভণ্টি। নমস্কাৰ দাদা, মই পংখী সন্দিকৈয়ে কৈছোঁ। শিৱসাগৰ কলেজৰ ইংৰাজী বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী, লগতে ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা। এনেদৰে প্ৰথমটো ফোন কলতে অমায়িক আচৰণে মুহি পেলোৱা পংখীৰ বাবেই বিনা পাৰিশ্ৰমিকত মোৰ এখন নাটকৰ স্ক্ৰিপ্ট সিহঁতক দি বিনা পাৰিশ্ৰমিকত পৰিচালনা কৰি দিছিলোঁ। তেখেতে আৰু লিখিছে, মোৰ বৰ মৰমৰ ছোৱালীজনী আৰু নাই মানে তাইক হত্যা কৰিলে নিজৰ স্বামীয়ে। বিয়াৰ মাত্ৰ ৭ মাহ হৈছিল মানুহৰূপী এটা নৰখাদকৰ লগত প্ৰেম বিবাহত আবদ্ধ হৈছিল তাই। নিজৰ আয়ুস এটা জন্তুক দি জীৱনৰ বাবে তাৰ সংগী হৈ থকাৰ পণ লৈছিল। সেই জন্তুটোৱে তাইৰ আয়ুস কাঢ়িলে। মৃত্যুৰ দিনা ৰাতি তাই আৰু তাইৰ স্বামীয়ে কামৰূপত কাৰোবাৰ বিহুৰ অনুষ্ঠান চাবলৈ গৈছিল। অনুষ্ঠানতে আধাতে কাজিয়া লাগি গুচি আহিছিল তাই। পিছৰখিনি সকলোৰে নতুন নতুন মনে সজা কাহিনী। কিন্তু পংখীক মই জানো, ভালকৈয়ে জানো। তাই মডেলিং, এংকৰিং আৰু অভিনয় কৰিছিল। খুবেই প্ৰতিভাৱান এজনী ছোৱালী, খুব সুন্দৰ অভিনয় কৰে। অভিনয়ৰ চৰিত্ৰত সোমাই দৰ্শকৰ চকুৰ পানী বোৱাব পৰা সামৰ্থ্য আছিল তাইৰ। তাইক লৈ মোৰ বহু পৰিকল্পনা আছিল, সপোন আছিল। সকলো শেষ হৈ গ'ল, কাহানিও ঘূৰি নহাৰ বাটেৰে গ'লগৈ তাই। ঋতুজ প্ৰিয়ম নামৰ যুৱকজনে আৰু লিখিছে, তাইৰ স্বামী শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিক কলংক সনা নীতিকেশ দাসে সম্পূৰ্ণ শীতল মগজুৰে তাইক হত্যা কৰি আত্মহত্যা ৰটিবলৈ চেষ্টা কৰিছে। নীতিকেশৰ চৰিত্ৰৰ দাগৰ বিষয়ে কম দিনতে বহুত কথা শুনিছোঁ, প্ৰমাণ পাইছোঁ। এইবোৰ কথা শুনিয়ে হয়তো বিয়াৰ পিছৰ পৰা পংখী আৰু তাৰ মাজত পাৰিবাৰিক সংঘাতৰ সূত্ৰপাত হৈছিল। আৰু তেখেতে লিখিছে, নীতিকেশ হেনো কোনোবা এজন বিখ্যাত গায়কৰ মেনেজাৰ। পিছে এতিয়া এটা পত্নী হত্যাকাৰীৰ বিৰুদ্ধে সেই গায়কজনৰ কি মন্তব্য হয় সেয়া লক্ষণীয় হ'ব। হয়, এনেদৰেই ঋতুজ প্ৰিয়ম নামৰ যুৱকজনে এটি ফেচবুক পোষ্ট দিছে। আৰু বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ফেচবুক পোষ্টটো। ভিডিঅ'টো পাৰে মানে শ্বেয়াৰ কৰি দিব। আৰু পংখী সন্দিকৈৰ আত্মাই চিৰশান্তি লাভ কৰক। হত্যাকাৰীয়ে যাতে উচিত শাস্তি পায় তাৰে কামনা কৰিলোঁ।